নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অইল ইণ্ডিয়া লিমিটেড আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে। সেই ভেকেঞ্চিসমূহৰ বিষয়ে আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া মই স্ক্ৰীনত দিয়া দেখাইছোঁ অইল ইণ্ডিয়া লিমিটেডৰ এখন অফিচিয়েল ৱেবছাইটখন, আৰু এইখন আপোনালোকে যেতিয়া তললৈ স্ক্ৰল কৰিব তেতিয়া এইটো নতুন এডভাৰটাইজমেণ্টটো আহিছে। এইটোত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এইটো আপোনালোকৰ চিষ্টেমত এইটো ডাউনলোড হৈ যাব ডাউনলোড ফল্ডাৰত, আৰু এইটো হৈছে এডভাৰটাইজমেণ্টটো। ইয়াতে জেনেৰেল মেনেজাৰ কৰ্পৰেট ষ্ট্ৰেটেজিৰ কাৰণে এটা পোষ্ট ওলাইছে, আৰু গ্ৰেড এণ্ড স্কেল অফ পে 1,20,000 পৰা 2,80,000লৈকে হ'ব। আপাৰ এজ লিমিট 50 years দিছে। বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ পোষ্ট গ্ৰেজুৱেশ্যন ইন জিঅ' চায়েন্স বিচাৰিছে। তাৰপিছতে নেক্সট আৰু এটা আছে জেনেৰেল মেনেজাৰ বিজনেছ ডেভেলপমেণ্ট। ইয়াত এটা পোষ্ট আছে, চেলাৰিজ একেই হ'ব, এজ লিমিট একেই। ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী ইঞ্জিনিয়াৰিং অৰ পোষ্ট গ্ৰেজুৱেশ্যন ইন জিঅ' চায়েন্স অৰ পোষ্ট গ্ৰেজুৱেশ্যন ইন ইকনমিক্স বিচাৰিছে। For the post of General Manager Corporate Strategy, postcode CS01 in Grade G and General Manager Business Development, postcode BD02, Grade D, candidates with a PhD, MBA degree from reputed institute will be preferred. ইয়াৰ লগতে আপোনালোকৰ যদি MBA degree আছে তেতিয়াহ'লে আপোনালোকক preference দিব বুলি কৈছে। All qualifications should be from a university or institute recognized by Government of India, and the course should be approved by UGC appropriate statutory authority for employment to the post and service of the central government. তাৰমানে ইণ্ডিয়ান ইনষ্টিটিউট বা আপোনালোকে যদি ফৰেনত ক'ৰবাত বেলেগ কাণ্ট্ৰিত পঢ়ি আছে তেতিয়া নহ'ব। কিন্তু ইয়াতে 20 years work experience বিচাৰিছে। মেনেজাৰ যোনটো কৰ্পৰেট ষ্ট্ৰেটেজিৰ কাৰণে 20 years of experience in strategy planning, experience of working with senior leadership, এইখিনি, আৰু ইয়াতো একে 20 yearsৰ বিচাৰিছে। এইখিনি মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ। এতিয়া অকল পাৰ্চনেল ইণ্টাৰভিউ হ'ব। তাৰপিছতে ফিটনেছ চাব আপোনালোকৰ, ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ হ'ব, জেনেৰেল ইনফৰমেশ্যন ইনষ্ট্ৰাকশ্যন, অনলি ইণ্ডিয়ান নেশ্যনছ এলিজিবল টু এপ্লাই, আৰু আপোনালোকে আপোনালোকৰ ৰিজিউমেখন ছাবমিট কৰিব পাৰিব। এইটো যোনটো অইল ৰিক্ৰুট 02 অইল ইণ্ডিয়া .in, এইটোত আপোনালোকে পঠাই দিব লাগিব। একৰ্ডিং এপ্লিকেশ্যন ফৰ্মখনৰ স্কেন কপি ইন প্ৰেছক্ৰাইব ফৰ্মেট যোনখন ইয়াতে দিয়া আছে, এইটো আপোনালোকে ইয়াত পঠাব লাগিব। এইটো এড্ৰেছত ICHR একুইজিশ্যন ডিপাৰ্টমেণ্ট অইল ইণ্ডিয়া লিমিটেড, ফিল্ড হেড কোৱাৰ্টাৰ্ছ, দুলিয়াজান 786602, আৰু ইমেইল ID এইটো 24 মাৰ্চৰ ভিতৰত আপোনালোকে পঠাব লাগিব। এইখিনি এবাৰ পঢ়ি চাই ল'ব, ডিটেইলছখিনি ইয়াতে দিয়া আছে। এইখন হৈছে ফৰ্মেটখন এপ্লিকেশ্যনখনৰ, এইখন আপোনালোকে ডাউনলোড, তাৰপিছতে এইখন আপোনালোকে কনভাৰ্ট কৰি লৈ পেলাই ইয়াতে ফিল কৰি পেলাই আপোনালোকে ইমেইলৰ লগত আটাচ কৰি পেলাই বাকী যি ডকুমেণ্টছ লাগে স্কেন কৰি আপলোড কৰি দিব পাৰিব। আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই যোনকেইটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইকেইটা আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা, আৰু তাত 97টা ভেকেঞ্চিজ আহিছে। আহকচোন চাওঁ এতিয়া বাকী ডিটেইলছসমূহ সেই ভেকেঞ্চিকেইটাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, সেইটো কৈছে মাষ্টাৰ্ছ ডিগ্ৰী ইন কেমিষ্ট্ৰি বা ইকুইভেলেণ্ট ডিচিপ্লিন ফ্ৰম ৰেকগনাইজ ইণ্ডিয়ান ইউনিভাৰ্চিটি ইনষ্টিটিউট থ্ৰু ৰেগুলাৰ ফুল টাইম। তাৰপিছত ইকুইভেলেণ্ট ডিচিপ্লিন ইন MSc ইন কেমিষ্ট্ৰি includes inorganic, organic, analytical, physical, applied chemistry, industrial chemistry, any branch of chemistry like biochemistry, pharmacy, any other branch of chemistry like biochemistry, pharmacy, toxicology, geochemistry, pharmacology, food technology, etc. is in considered towards eligibility. Candidates belonging to general OBC, NCL, EWS category must get minimum 60% marks in qualifying equivalent examination. Minimum 2 years of cumulative experience is in following: experience in testing, R&D control in petroleum, petrochemical, polymer, fertilizer unit laboratory. এইখন হৈছে অফিচিয়েল ৱেবছাইটখন,
আৰু ইয়াতে এইটো আহিছে এডভাৰটাইজমেণ্টটো ইয়াতে প্ৰথমতে আপোনালোকে এডভাৰটাইজমেণ্টটো পাব ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ্ছ 2025 ইয়াতে ডিটেইল এডভাৰটাইজমেণ্টটো আছে আৰু ক্লিক হিয়াৰ টু এপ্লাই অনলাইন তাৰপিছতে কাষ্ট চাৰ্টিফিকেট OBCLৰ চাৰ্টিফিকেট EWS এইখিনি গোটেইখিনি ফৰ্মেটখিনি দিয়া আছে আপোনালোকে এইখিনি এবাৰ চাই ল'ব কিবা যদি আপোনালোকৰ ইয়াৰ পৰা লাগে ইয়াতে এনেকৈ আপোনালোকে ক্লিক কৰি পেলাই ফৰ্মেটটো ইয়াতে পাই যাব কাষ্ট চাৰ্টিফিকেটৰ ডিটেইল এডভাৰটাইজমেণ্টটো মই আপোনালোকক খুলি দেখাইছোঁ ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু এপ্লাই কৰিবলৈ হ'লে ক্লিক হিয়াৰ টু এপ্লাই কৰিব এইখিনি তাৰপিছত ফ'ল' কৰি গ'লে হ'ল ৰেজিষ্টাৰ কৰিবলৈ হ'লে ইয়াত ক্লিক কৰিব অলৰেডি যদি ৰেজিষ্টাৰ্ড আছে ইয়াতে এডভাৰটাইজমেণ্টখন পঢ়িবলৈ ইয়াত মেনুৱেল অফ অনলাইন ফিলিং এপ্লিকেশ্যন আপোনালোকৰ যদি কিবা অসুবিধা হয় এইখন আপোনালোকে ইয়াতে ক্লিক কৰি পঢ়ি ল'ব এইখিনি গোটেইখিনি ডিটেইলছত ইয়াত দিয়া আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো 1 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে আছে আৰু বাকী যদি কিবা হেল্প লাগে ইয়াতে হেল্প ডেস্কৰ নম্বৰ দিয়া আছে ইয়াৰ পৰা আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব এইখন হৈছে ডিটেইল এডভাৰটাইজমেণ্টখন ইয়াতে টোটেল 97টা পোষ্ট আছে 45টা আনৰিজাৰ্ভ কেটেগৰীত আছে 13টা SC 6টা ST 24টা OBC আছে 9টা EWSত আছে আৰু 10টা PWBD কেটেগৰীত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি এইখিনি চাই ল'ব এবাৰ MSc বিচাৰিছে ইন কেমিষ্ট্ৰি যোনখিনি অলৰেডি মই মেনশ্যন কৰিছোঁৱে তাৰপিছত এক্সপিৰিয়েঞ্চ এইখিনি বিচাৰিছে এজ লিমিট মেক্সিমাম 30 years হ'ব লাগিব এজ অফ 28/2/2025 ফৰ জেনেৰেল এণ্ড ইকনমিকেলি উইকাৰ ছেকশ্যন কেটেগৰিজ আৰু ৰিলেক্সেশ্যনসমূহ থাকিব ST SC OBC NCL এক্স চাৰ্ভিচমেন এইবিলাকৰ কাৰণে এইখিনি ৰিলেক্সেশ্যনখিনি OBC NCL হ'লে 3 বছৰ ST SC 5 বছৰ PWBD 10 বছৰ এক্স চাৰ্ভিচমেনৰ কমিশ্যন অফিচাৰ ইনক্লুডিং এমাৰ্জেঞ্চি এইখিনি কাৰণে 5 বছৰ তাৰপিছতে বাকী এইখিনি PWDBD কাৰণে যেনেকৈ থাকে সেনেকৈ আছে ফিজিকেল ফিটনেছৰ কথা দিছে যোনটো সিলেকশ্যন প্ৰচেছ হ'ব সেইটো কৈছে কম্পিউটাৰ বেছড টেষ্ট হ'ব কনচিষ্ট অফ 2 parts জেনেৰেল এপ্টিটিউড এণ্ড ডিচিপ্লিন নলেজ মানে জেনেৰেল এপ্টিটিউড সুধিব আৰু যোনটো আপোনালোকৰ ছাবজেক্ট হয় সেইটোৰ ওপৰত নলেজৰ ওপৰত হ'ব গ্ৰুপ ডিছকাশ্যন বা গ্ৰুপ টাস্ক আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব যোনটো কম্পিউটাৰ বেছড টেষ্ট হ'ব এইটো অবজেক্টিভ টাইপ পেপাৰ হ'ব কনচিষ্টিং অফ 135 marks carrying 1 marks each and the time allotted for completing the CBT is 120 minutes It may be conducted in one or more sessions in a single day. In case the CBT is conducted in more than one session, the process of score normalization will be adopted as per details mentioned in Annexure 2 below. All questions will be objective multiple choice type question. No negative marking will be there. এইখিনি এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে কেৰিয়াৰ পেজত গৈ Answer keys to the question of computer-based test will be uploaded in the latest job opening under Indian Oil for Careers page of website. এইটো আপোনালোকৰ এইটো দি দিব The candidate should secure minimum qualifying mark as mentioned below. Computer-based test 40 out of 100 পাব লাগিব আৰু ST SC এইখিনিৰ কাৰণে 35 out of 100 আৰু GT বা গ্ৰুপ টাস্ক পাৰ্চনেল ইণ্টাৰভিউত 40% এইটোতো 40% লাগিব তাৰপিছত এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব 18 পেজৰ হয় এখন দীঘলীয়া হয় মেইন পইণ্টছখিনি আপোনালোকক কৈ দিছোঁ ফিজিকেল ফিটনেছ লাইবিলিটি টু ডিক্লেয়াৰ পেজ এণ্ড পাৰ্ক চেলাৰী ইয়াতে যোনটো হ'ব চিলেক্টেড কেণ্ডিডেট উইল বি প্লেচ ইন দ্য পে স্কেল অফ 40,000ৰ পৰা 1,40,000 গ্ৰেড AO In addition, the selected candidate will receive DA allowance, DA and other allowances. তাৰপিছতে আৰু ইয়াতে ইম্পৰ্টেণ্ট বস্তুখিনি মই আপোনাক এবাৰ দেখাই দিছোঁ এইখিনি এবাৰ পঢ়ি চাই ল'ব হাউ টু এপ্লাই অনলাইনৰ কাৰণে আপোনাক এটা ভেলিড এণ্ড এক্টিভ ইমেইল ID লাগিব আৰু মোবাইল নম্বৰ এটা লাগিব তাৰপিছতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব ছাবমিট এপ্লিকেশ্যন ইমেইল ID দি আপোনালোকে প্ৰথমতে এণ্টাৰ কৰি পেলাই ৰেজিষ্টাৰ কৰি ল'ব আৰু ৰেজিষ্টাৰ কৰাৰ পিছত অনলাইন প্ৰচেছটো আপোনালোকে কৰিব পাৰিব Scan copy of latest passport size colors photograph. Scan copy of digital format between এইখিনি আপোনালোকে ৰেডি কৰি ৰাখিব Please refer detailed instruction sheet while filling up the online registration form sign up. Go to recruitment of assistant quality control officer 2021 detail advertisement. এইখিনিতো অলৰেডি মই দেখাইছোঁ এইখিনি আপোনালোকে এবাৰ চাই ল'ব ক্লিক কৰি পেলাই ইম্পৰ্টেণ্ট ডেটছ এইখিনি 1 তাৰিখৰ পৰা 21 তাৰিখলৈ এপ্লিকেশ্যন প্ৰচেছটো হ'ব কম্পিউটাৰ বেছড টেষ্টটো এপ্ৰিলত হ'ব 7 দিনৰ আগতে টেষ্টৰ 7 দিনৰ আগতে এডমিট কাৰ্ড দিব আৰু তাৰপিছতে ৰিজাল্টটো দিব 6 উইকছৰ পিছত দিব 1.5 মাহৰ পিছত দিব আৰু এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু ইয়াতে এইটো কথা লিখা আছে ক'ত এক্সামিনেশ্যন চেণ্টাৰ হ'ব
আমাৰ অসমত কিন্তু এক্সামিনেশ্যন চেণ্টাৰ নাই। দিল্লী NCR হ'ব, নয়ডা, ফাৰিদাবাদ, গুৰগাঁও, গাজিয়াবাদ, গ্ৰেটাৰ নয়ডা, মুম্বাইত আছে, নৱী মুম্বাই, কলকাতা আৰু চেন্নাই। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।